মহন্ত সভাৰ শ্ৰীচৰণত আমি কোটি কোটি প্ৰণিপাত জ্ঞাপন কৰিছোঁ। আমাৰ এই পৰম সৌভাগ্য তেখেততম অসম সাধু সেৱক সন্মিলনৰ দৰে এক কেন্দ্ৰীয় অনুষ্ঠানত মহাভাগৱতৰ কিছু কথা আলোচনা কৰাৰ কাৰণে যত সামান্য আমাক এক মহাসুযোগ প্ৰদান কৰিছে। যুগক্ষেত্ৰ গুৰুবৃন্দ সমস্ত থকাৰ পিছতো আমাৰ দৰে সাধাৰণ হীনজনক এনেকুৱা আসনত উপবিষ্ট কৰাই যিটো আমাক কৃপাধন্য কৰিলে তাৰ কাৰণে আপোনালোকৰ ওচৰত আমি চিৰঋণী। বা যি কি নহওক, যি সময় আমি খন্তেকৰ কাৰণে হ'লেও ভগৱন্তৰ বৈকুণ্ঠৰ কল্পতৰ ভাগৱতৰ কিছু আলোচনা কৰি অজানিত আমাৰ অনেক দুখ ত্ৰুটি নিশ্চয় হ'ব। সমস্ত দুখ ত্ৰুটি আপোনালোকৰ শ্ৰীচৰণত ঠাই দি যেন পৰম কৃপা কৰে, তাৰ কাৰণে আমি সভাৰ শ্ৰীচৰণক কোটি কোটি প্ৰণিপাত জনাই পদৰ বন্ধে আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। যিহেতু খন্তেকৰ কাৰণত গতিকে আমি আপোনালোকৰ আজ্ঞা ইণ্টাৰভিউ কৰি আইন ভূমিৰে পৰা যিকোনো সময় আপোনালোকে আমাক দিয়ে পৰৱৰ্তী আমি বিষয়সমূহ আগুৱাই যোৱাৰ লগতে আমি আমাৰ ফালৰ পৰা আধ্যাত্মিক পাৰমাৰ্থিক লৌকিক যেনেকৈ সম্ভৱ হয় আমি কিছু আগবাঢ়িবলৈ কষ্ট কৰিম। কৃষ্ণ কৃষ্ণ। ইয়াতে প্ৰথম অধ্যায় ঋষিগণেৰ প্ৰশ্ন জিজ্ঞাসা। হে ৰাম, পুৰাকালে বিষ্ণু ক্ষেত্ৰে নৈমিষ কাননে শৌনকাদি ঋষিগণ আনন্দে মনে
যজ্ঞ হোম আদি হব কৰে সম্পাদন ৰাম উগ্ৰশ্ৰৱাৰী মহামুনি সুত উপনীত হইলেন এমন হে ৰাম সুতেৰে হেৰিয়া খেথা যত মনি গণ আনন্দিত হয়ে তাৱে কৰে সম্ভাষণ হে ৰাম হে অনৰ্ঘ সৰ্ব শাস্ত্ৰে তুমি সুবিধান পৰি আছ নানাবিধ বেদয় পুৰাণ হে ৰাম ৰাম কোন শাস্ত্ৰ তবে আছে অনেকের কাছে ব্যাখ্যা করিয়া তাই হে রাম তব মুখে উহি সুত শাস্ত্ৰ অশুনিয়া সাৰ্থক হুৱে মুদিৰে জীৱন জয় কৃষ্ণ জয় কৃষ্ণ এইবোৰ সমস্ত সুন্দৰভাৱে পদত মহাভাগৱতৰ শুভাৰম্ভ হৈছে যিবোৰ মিথ্যা অধীনত যাক বিষ্ণু ক্ষেত্ৰ বুলি কোৱা হৈছে এই বিষ্ণু ক্ষেত্ৰত সহস্ৰ ঋষি মুনি 1000 বছৰ মহা তপ কৰি আছে তপ কৰাৰ এটাই কাৰণ যে কলিযুগ আৰম্ভ হৈ আছে কলিযুগত মহা অথন্তৰ আৰম্ভ হৈ গৈছে প্ৰথম অথন্তৰটো ঘটিল কলিযুগৰ যিজন প্ৰথম ৰজা পৰীক্ষিত সেই পৰীক্ষিতকে কলিয়ে গ্ৰাস কৰিলে এই পৰীক্ষিতকে কলিয়ে গ্ৰাস কৰাৰ ফলত তেওঁ মনত বিৰোধী সৃষ্টি কৰালে আৰু তাৰ ফলত সমীক নামৰ এজন মহা ঋষি সমাধি ধাৰণ কৰি থকাৰ অৱস্থাতে গলত মৰা সাপ আৰি দিয়াৰ ধৃষ্টতা কৰিলে আৰু সেই মহাপাপৰ দণ্ড স্বৰূপে সমীকৰ পুত্ৰ সিংহী মুনিয়ে 7 দিনতে তেওঁক মৰা সাপ আৰি দিয়া সেই মৰা তক্ষকে যেন তেওঁ খুট মাৰি 7 দিনৰ ভিতৰতে তেওঁ যে মৃত্যু মুখত পেলাব এই মহা অভিশাপ প্ৰদান কৰিলে আৰু সেই কলিযুগৰ যিজন ৰজা সত্যবাদী ৰজা ধৰ্মনিষ্ঠ ৰজা দেৱদূত শক্তি তেওঁ লাভ কৰিছে গতিকে সেইজনক কলিৰ মহাগ্ৰাসত প্ৰথমতে তেওঁকে পেলাই ল'লে আৰু সেই কলিৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰি তাৰ কাৰণে তেওঁ অভিশপ্ত অৱস্থাৰে তেওঁ সন্ধান কৰিলে 60 সহস্ৰ ঋষিমুনি প্ৰশ্ন কৰিলে যে মই যিটো অভিশপ্ত হৈছোঁ এই অভিশাপ মোৰ প্ৰাপ্য মই ব্ৰহ্ম ঋষিক
সমাধিত ঈশ্বৰৰ লগত যোগসূত্ৰ কৰি থকা সেই মুহূৰ্তত তেওঁ মৰা সাপ আইদি মহা দুখ কৰিলোঁ আৰু সেই মহা অভিশাপৰ ফলতে মোৰ এই মহা পাপ হয়তো নাশন হ'ব। কিন্তু যে এই তক্ষকে যে 7 দিনৰ ভিতৰতে মোক দংশন কৰিব বুলি শৃংগীমণিয়ে দিয়া অভিশাপ, সেই অভিশাপ মই এফালে মোৰ পাতে লৈছোঁ, কিন্তু আনহাতে মৃত্যুৰ যিটো ব্যৱস্থা অভিশাপৰ জৰিয়তে আহিছে মই সেইটো স্বীকাৰ কৰিব বিচৰা নাই। মৃত্যুৰ সময়ত মই তক্ষকক দেখা পাব নালাগিব, কাৰণ মৃত্যুৰ সময়ত যাক দৰ্শন কৰি যাৰ ছবিটো মোৰ চিত্তত যেতিয়া চাপ লৈ উঠিব, সেই চিত্তৰ সেই ছবিটো লৈ মই যদি ধৰা দাবিতে যাওঁ তেতিয়াহ'লে সেইটো জুনিতেই মোৰ জন্ম হ'ব লাগিব। অৰ্থাৎ মই সৰ্পজনীত মই জন্মগ্ৰহণ কৰিব নিবিচাৰোঁ, কাৰণ মই মনুষ্য ধৰ্ম কৰিছোঁ, কৰ্ম কৰিছোঁ, আচাৰ কৰিছোঁ, নীতি কৰিছোঁ আৰু মনুষ্যৰ পৰা গৈ মই হয়তো ঈশ্বৰৰ এক শক্তিৰে ভগৱন্তৰ আত্মাৰ লগত বিলীন হৈ যাব পাৰোঁ। এনেহেন সৌভাগ্যৱান মনুষ্য শৰীৰটোৰ পৰা মই আকৌ সৰ্পজনীলৈ যাব নিবিচাৰোঁ। আৰু লগতে সেই সৰ্পই যিটো মহা বিষ ঢালি মোৰ শৰীৰত বিষৰ যন্ত্ৰণা দিব আৰু যন্ত্ৰণা কাতৰ এই অৱস্থাৰে চাপ ফটাই জীৱনৰ অন্তিমত মই এই সংসাৰ ত্যাগ কৰি থৈ গ'লে কি হ'ব? ইহ কালতো মোৰ নৰকৰ যন্ত্ৰণা আৰু পৰ কালতো মোৰ নৰক যন্ত্ৰণা হ'ব। মনুষ্য জীৱন লাভ কৰি নৰকৰ যন্ত্ৰণা ভোগ কৰা মোৰ কাৰণে কেতিয়াও সম্ভৱ নহয়। বিকল্প কিবা আছে যদি কোৱা, কোনেও সঠিক সমিধান দিব নোৱাৰিলে। তাৰপিছতে ব্যাসদেৱে শুকমণিক স্মৰণ কৰিলে। ব্যাসে জানে যে তোমাৰ উত্তৰ মোৰ লগত আছে, কিন্তু এই উত্তৰ মই তোমাক দিব নোৱাৰোঁ, কাৰণ এই উত্তৰ দিলে তোমাৰ কামত নাহিব। এই উত্তৰ এজন নিৰ্গুণ পুৰুষে দিব লাগিব। মই সাংসাৰিক হৈ আছোঁ, বিষয়ী হৈ আছোঁ, মই গুণময় হৈ আছোঁ। গুণময় মুখেৰে নিৰ্গুণ শাস্ত্ৰ তোমাক দিলে তোমাৰ উপকাৰ নহ'ব। গতিকে তেওঁ নিৰ্গুণ পুত্ৰ শুকক স্মৰণ কৰিলে। শুকে আহি তেওঁ 7 দিন 7 ৰাতি নাৰায়ণ ক্ষেত্ৰত এই মহা যিটো ভগৱতৰ যিটো তত্ত্ব সেইটো প্ৰদান কৰিলে। 7 দিনৰ পিছত শুকমণিয়ে তেওঁক প্ৰশ্ন কৰিছে, মই যিমানখিনি ক'ব লগা আছে ক'লোঁ, আৰু যদি কিবা ক'ব লগা আছে বা জানিব লগা আছে তোমাক মই প্ৰয়োজন হ'লে আৰু 7 দিন ক'ম, কোৱা তোমাৰ কি অভিলাষ আছে। তেতিয়া হাতযোৰ কৰি পৰীক্ষিত মহাৰাজে শুকক কৈছিল, হে মহাপুৰুষ, হে মহাত্মা, 7 দিন শৃংগীমণিৰ অভিশাপৰ সময় উকলি যাওঁ অৱস্থাত এনেকুৱা এটা সময়ত মই যদি আপোনাক আকৌ 7 দিন মই যদি তোমাৰ পৰা ভাগৱত শুনিব লগা হওঁ, তেতিয়া কি হ'ব জানা? ঋষিখা ব্যৰ্থ হৈ যাব। তোমাৰ দৰে মই নিৰ্গুণ পুৰুষজন য'ত থাকে তাত কাল আৰু মায়া প্ৰৱেশ কৰিব নোৱাৰিব। খন্তেক পিছতে তক্ষকে আহি মোক দংশন কৰিব লাগে। তুমি যদি এই স্থানত আৰু কিছু সময় থাকা, সেই খন উকলি যোৱাৰ লগে লগে ঋষিৰ অভিশাপ ব্যৰ্থ হ'ব, যিটো মই নিবিচাৰোঁ। আৰু মই যিমান সময় তোমাৰ এই মহা জ্ঞান তত্ত্ব লাভ কৰিম, ইয়াৰ পিছত মোৰ আৰু বেলেগ কথা জানিব লগা একো নাই। এতিয়া মই জানিছোঁ মই আনন্দ মনেৰে মই এই সংসাৰ ত্যাগ কৰি সমস্তৰে অভিলাষ পূৰণ হ'ব। এই বুলি যেতিয়া পৰীক্ষিত মহাৰাজে শুকমণিক নিবেদন কৰিলে, আপুনি যিমান সোনকালে মোৰ পৰা আঁতৰি যায় সিমানেই সমস্তৰে কল্যাণ হ'ব। তেতিয়াই ছাতি সহস্ৰ ঋষিয়ে বুজি পাইছিল আচলতে এই মহাভাগৱতত্ব পৰীক্ষিতৰ বাহিৰে আনে কোনেও ভালদৰে শুনিব নোৱাৰিব। অৰ্থাৎ আমি নোৱাৰিলোঁ, কাৰণ আমাৰ মনত এটা সন্দেহ আছিল। ব্যাসৰ পুত্ৰ শুকমণিৰ ওপৰত আমাৰ কিছু বিশ্বাস আছিল যদিও সেই বিশ্বাসে যে এনেকুৱা এটা পৰ্যায়ত যে আমাতকৈ বেছি তুমি মহা তত্ত্ব, তুমি মহা অভিশাপক মুক্ত কৰিব পৰা ব্যৱস্থা এটা তুমি দিবা, এইটো বিশ্বাস কৰা নাছিল।
আৰু সেইকাৰণে তেওঁলোকে সুখৰ কথাত যিমান গুৰুত্ব দিব লাগিছিল দিব নোৱাৰিলে, কেৱল পৰীক্ষিতেহে সেই গুৰুত্বটো দিলে। সেইকাৰণে প্ৰশ্ন কৰিছিল ঋষিমুনিসকলে যে হে মহাবলী, এইবাৰ তুমি আমাক এই মহাভাগৱতৰ কথা ক'ব লাগিব। এইবাৰহে আমি ভালদৰে মন কাণ দি বা একান্ত মনেৰে ভাগৱত শ্ৰৱণ কৰিম। পৰীক্ষিত মহাৰাজ এই মুহূৰ্ততে গুচি যাব, ভাগৱত তেওঁৰ লগতে গুচি যাব। কিন্তু এই মহাভাগৱতে তুমি 7 দিন ক'লা, এই মহাভাগৱতটো অৰ্থলে যাব। তেতিয়া সুকমণি কৈছিল, নহয় মহামণিসকল, 7 দিনৰ আঁতৰত উগ্ৰচূড়া সুতে শুনি আছে, উগ্ৰচূড়া সুতৰ হৃদয়ত এই ভাগৱত ঠাই ঠাই আছে। যদি তোমালোকে কেতিয়াবা উগ্ৰচূড়া সুতৰ পৰা মহাভাগৱত শুনিবৰ কাৰণে প্ৰযত্ন কৰা, তেতিয়াহ'লে তোমালোকৰ মনৰ বাঞ্ছা পূৰণ হ'ব আৰু জগতৰ লোকসকলে উদ্ধাৰৰ পন্থটো পৰীক্ষিতৰ দৰে লাভ কৰিব পাৰিব। এইখিনি কথা কৈ থাকোঁতে উগ্ৰচূড়া সুত সেই সময়তে সেই সভা ত্যাগ কৰি গুচি গ'ল। কোনেও গমেই নাপালে, কাৰণ উগ্ৰচূড়া সুতে কেৱল সুকমণি অহা শব্দটো শুনিহে সেই নানান ক্ষেত্ৰলৈ আহিছিল। সুখ আৰু উগ্ৰচূড়া সুতৰ মাজত আগৰে পৰা সম্বন্ধ আছে। যেতিয়া এই নৈমিত্য অৰণ্যৰ পূৰ্বতে যেতিয়া ব্যাসে সেইখন আসনত বহি মহা পুৰাণৰ তত্ত্ববিলাক জগতত দি আছিল, সেইখিনি সময়তে ব্যাসৰ প্ৰধান শিষ্যৰ নাম আছিল লোমহৰ্ষণ সুত। সেই লোমহৰ্ষণ সুত আৰু নিজৰ পুত্ৰ সুকমণিক মহাভাগৱত দি থাকোঁতে সেই অৰণ্যতে, সেই আশ্ৰমতে উগ্ৰচূড়া সুতেও পিতৃৰ লগতে তাতেই তেওঁ বাস কৰিছিল। আৰু নিলগৰ পৰা সেই মহাভাগৱত তত্ত্ব, পুৰাণৰ তত্ত্ব সমস্ত তেওঁ নিজে নিজে আয়ত্ত কৰিছিল। সুকমণিয়ে উগ্ৰচূড়া সুতক তেতিয়াই পৰা জানিছিল। আৰু এইকাৰণে উগ্ৰচূড়া সুতে 7 সমস্যাৰ ঋষিমুনিয়ে দিব নোৱাৰা যিটো পন্থ সুকমণিয়ে দিবলৈ আহি পৰীক্ষিতক উদ্ধাৰৰ কাৰণে যি ব্যৱস্থাৰ কথা শুনিহে সকলোৰে সংগোপনে কোনেও গম নোপোৱাকৈ তেওঁ শেষত আহিছিল আৰু 7 দিনৰ আঁতৰত থাকিয়ে পঢ়িছিল। আৰু সেইকাৰণে পৰীক্ষিতে তেওঁ উপলব্ধি কৰিছিল, যদি আৰু কেতিয়াবা যদি মহাভাগৱত যদি আপোনালোকে শুনাৰ সৌভাগ্য লাভ কৰিব পাৰে, তেতিয়াহ'লে সুতৰ পাৰে পাব। কিন্তু সেই সময়ত সুতটো গুচি গ'ল, তাৰপিছত ঋষি সমস্তও গুচি আহিল। কিন্তু তেওঁলোকে চিন্তা কৰিলে যে উগ্ৰচূড়া সুতক এতিয়া ক'ত পাম, তেওঁ নোপোৱালৈকে আমি কিবা এটা কৰিব পাৰোঁ নেকি বুলি মহাযজ্ঞ আৰম্ভ কৰিলে। কিহৰ আশা যে সমস্ত লোকে যে বিষ্ণুপুৰীত কেনেকৈ পাঠ হয়, গতিকে তাৰ কাৰণে বিষ্ণু যজ্ঞ কৰিলে। আৰু সেই বিষ্ণু যজ্ঞ কৰোঁতে 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 1000 বছৰ পাৰ হৈ গ'ল, কিন্তু যজ্ঞ সফল নহ'ল। যজ্ঞৰ ধোঁৱাই সকলোকে ধোঁৱাময় কৰি তুলিলে। কিন্তু এনেকুৱা এটা সময়তে উগ্ৰচূড়া সুতেও চিন্তা কৰিছিল যে মই যি মহাভাগৱত মই সুখৰ পৰা পালোঁ, এই মহাভাগৱতে এতিয়া মই কাকো দিব পৰা নাই। কোনেও মোক মহাভাগৱত ক'বৰ কাৰণে মোক এতিয়াও ইচ্ছা কৰা নাই। কিন্তু শেষত মনত এটা দুখ লৈ চিন্তা কৰিছিল, মোৰ আৰু বেছি দিন এইখন সংসাৰ থকাৰ সময় নাই, গতিকে মই যাব লাগিব। গতিকে তেওঁ আশা এটা আছে, আকাংক্ষা আছে, তেওঁ সমাধিলৈ বৈকুণ্ঠলৈ যাব নোৱাৰিলে। গতিকে সমাধি সদৃশ, বৈকুণ্ঠ সদৃশ এক মহাধাম বদৰিকাশ্ৰমলৈ যোৱাৰ কথা তেওঁ চিন্তা কৰিলে। কাৰণ বদৰিকাশ্ৰমত যোৱাৰ পিছত সংসাৰৰ মায়াই মোহে তেওঁ কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে। সেইকাৰণে তেওঁৰ মনত অজানিত এটা ভাৱনা আহিল যে যিহেতু মই বদৰিকাশ্ৰমলৈ যাম, গতিকে মই গুৰুৰ আশীৰ্বাদ, ঋষি সমস্তৰ আশীৰ্বাদ, সাধু সন্তৰ দৰ্শন, এই সমস্ত যদি লৈ
মই যদি বদৰকাৰ চবলৈ যাব পাৰোঁ তেতিয়াহ'লে মই সুখী হ'ম। আৰু তেতিয়া মনত তেওঁলোকৰ বাসনা আহিল যে নন্দিকা অৰণ্য 60 সহস্ৰ ঋষি ৰৈ আছে। সেই 60 সহস্ৰ ঋষিক যদি মই সেৱা এটা কৰি তেওঁলোকৰ পৰা যদি আশীৰ্বাদ এটা লৈ মই এইবোৰ সংসাৰৰ পৰা যদি মই মায়াৰ পৰা মুক্ত হৈ যাব পাৰোঁ তেতিয়াহ'লে মোৰ জীৱন ধন্য হ'ব। সেই অনুসৰি সেই ঐক্যস্বৰ খুব হৈ নন্দিকা অৰণ্যত অৱশেষত যেতিয়া তেওঁ উপস্থিত হ'ল সৌৰকালী ঋষি সমস্তই তেতিয়াহে সুকমণিয়ে যে 1000 বছৰ আগতে কৈ গৈছিল যে ভাগৱত যদি তোমালোকে শুনিবলৈ ইচ্ছা কৰা তেতিয়াহ'লে ঐক্যস্বৰ খুবৰ পৰাই শুনিব পাৰিবা। এই বুলি কোৱাৰ লগে লগে সেই সময়ৰ কথা সময় গ'ল। পুনৰ যেতিয়া 1000 বছৰ পিছত উগ্ৰস্বৰ সূতক যেতিয়া নৈমিষা অৰণ্যত ঋষি সমস্তই দেখা পালে লগে লগে সমস্তৰে যেতিয়া মনত পৰিল, মনত পৰাৰ লগে লগে সেই উগ্ৰস্বৰ সূতক আসনে বসনে সুন্দৰভাৱে আতিথ্য কৰি পূজাই সেৱাই ধূপে দীপে যি সৎকাৰ কৰিব লাগে সমস্ত কৰি এতিয়া তেওঁক মিনতি কৰিছে, পদত উল্লেখ কৰিছে যে তোমাৰ সমান মহাশাস্ত্ৰজ্ঞ মহাপণ্ডিত মহাগুণী নাই। এনেকুৱা এক শাস্ত্ৰৰ কথা তুমি আমাক ক'ব লাগে যিখন শাস্ত্ৰৰ পঢ়াৰ পিছত জনাৰ পিছত জগতৰ লোকসকলে সংসাৰৰ পৰা মুক্ত হৈ ভগৱন্তৰ লগত যুক্ত হ'ব পাৰে। গতিকে তেনেকুৱা এক মহা কৃপা কৰিব লাগে। এই বুলি আজি উগ্ৰস্বৰ সূতক নৈমিষা অৰণ্যত সেই 60 সহস্ৰ ঋষিয়ে যদিও সেই নৈমিষা অৰণ্য সমবেত হৈ আছিল, সেই 60 সহস্ৰ ঋষিৰ মুখ্য সৌনক ঋষি আৰু সেই সময়ত সৌনকেই সেই নৈমিষা অৰণ্যৰ মূল আচাৰ্য আছিল। গতিকে সেই আশ্ৰমক সৌনকৰ আশ্ৰম বুলিও কৈছিল। গতিকে সৌনকালী ঋষিসকলে সেই নিবেদনটো যদিও কৰিছিল তাৰে ভিতৰত 28 সহস্ৰ ঋষিয়েহে যিসকল বেদত পাৰ্গত সেই ঋষিসকলেহে উগ্ৰস্বৰ সূতৰ মুখেৰে ভাগৱত শুনিবৰ কাৰণে ইচ্ছা কৰিলে। বাকী সমস্তে কিন্তু ভাগৱত শুনিবৰ কাৰণে ইচ্ছা নকৰি নিজ কুলৰ নিজ জাতি এজনৰ পৰা আমি ব্ৰহ্মবাদী পুৰুষসকলে ভাগৱত কিয় শুনিম এনেকুৱা আত্ম অহংকাৰত তেওঁলোকে নৈমিষা অৰণ্যৰ পৰা গুচি গৈছিল। শেষত 28 সহস্ৰ ঋষিয়েহে এটা এটাকৈ প্ৰশ্ন কৰি ঋষিৰ পৰা উগ্ৰস্বৰ সূতৰ পৰা সমস্ত ভাগৱত পাবলৈ সমৰ্থ হৈছে। আহক এতিয়া এই ঋষিসকলে কেনেকৈ উগ্ৰস্বৰ সূতক নিজৰ জীৱন আৰু ধাৰণাৰ ওপৰত নিজৰ মনোভাৱ ব্যক্ত কৰে আৰু ভাগৱতৰ তত্ত্ব সুকমণিয়ে কেনেকৈ ধাৰণ কৰি থকা কথাটো তেওঁলোকৰ হৃদয়ত এনেদৰে মহা উপলব্ধি হৈছে এই বিষয়ে নিশ্চয় বৰ্ণনা কৰিব। আহক আমি পদৰ মাজত আগুৱাই যাওঁ। কৃষ্ণ জ্ঞানী গণ শ্ৰেষ্ঠ যিনি ব্যাস তপোধন সগুণ নিৰ্গুণ ব্ৰহ্ম জ্ঞানী মুনি গণ তাসৰাব কৃপাবলে তুমি গুণাধাৰ লভিয়াছা তাহা দেৱ জ্ঞানেৰ ভাণ্ডাৰ। হে ৰাম শিষ্য বৃন্দ মাঝে হৈ অতি প্ৰিয় যে গুৰুৰ প্ৰসাদে লভে গুহ্য জ্ঞান ৰাম সুমংগল কৰ যাহা মানৱ
সমস্ত নিজে জানে যে মহাভাগৱতৰ যিটো মহাতত্ত্ব এই তত্ত্বটো পোৱাৰ পিছত সেই তত্ত্বই সমস্তকে উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰে আৰু সেই জ্ঞান গৰিমাৰ কথা আত্ম উপলব্ধিৰ মণিসকলো জানে কিন্তু তাৰ পিছতো তেওঁলোকৰ মনত এটা সন্দেহ আছে যে যিটো কথা সুতে জানে যিটো কথা সুকে জানে এই একেখিনি কথা হয়তো আমিও জানো কিন্তু আমি জনা আৰু তেওঁলোকৰ জনাৰ মাজত পাৰ্থক্য আছে এইটাই পাৰ্থক্য আছে যে আমি আছো গুণত আমি আছো অহংকাৰত আমি আছো মায়াত বিষয়ত গতিকে আমি এতিয়া জ্ঞানটো এইটোৱে শুদ্ধ বুলি আমি ক'বহে পাৰোঁ আত্ম উপলব্ধি আমাৰ হৃদয়ত নাথাকে কাৰণ ইন্দ্ৰিয়ৰ যিটো আসক্তি বিষয়ত জড়িত থকা সকলে সেই আসক্তিত ডুবি থকাৰ কাৰণত কোনোবাই ভাল বুলি ক'লেও হৃদয়ত তাক উপলব্ধি নকৰে বেয়া বুলি ক'লেও তাক হৃদয়ত তাক হৃদয়ঙ্গম নকৰে কিন্তু আজি উগ্ৰশ্বৰ সুতে যি ক'ব এই কথাটো যিটো শক্তি জড়িত হৈ থাকিব সি নিশ্চয় কিবা কামত আহিব সাধু সন্ত মহন্ত নিৰ্গুণ পুৰুষৰ পৰা যি এটা মনৰ বাক্য ইচ্ছাৰ ৰূপত নিৰ্গত হ'ব সি নিশ্চয় ক্ৰিয়া কৰিব কিন্তু যি শব্দত মায়া থাকে লোভ থাকে আকাংক্ষা থাকে সেই শব্দই তাৰ আচল শক্তি কেতিয়াও প্ৰয়োগ কৰিব নোৱাৰে সেইকাৰণে কৈছে যে তুমি সৰ্বশাস্ত্ৰ তুমি কাৰ পৰা পাইছা যে সগুণ নিৰ্গুণ বেদজ্ঞ ব্ৰহ্মজ্ঞ সমস্ত লোকৰ পৰাই তুমি এই নিৰ্গুণ শাস্ত্ৰ তুমি পাইছা গতিকে তুমি যদিও মায়াত আছা বিষয়ত আছা কিন্তু তুমি সমস্তৰ পৰাই এই শাস্ত্ৰৰ তত্ত্বটো তুমি বুজি লোৱা আৰু নিৰ্গুণ পুৰুষ সুখদেৱৰ আশীষ তুমি পাইছা সুখদেৱে তোমাক নিজে নিজে গুৰু ৰূপত তোমাক ধৰা দিছে কৃষ্ণ ৰূপে তোমাক মান্যতা দিছে আৰু সেই সময়তে তোমাক আশীৰ্বাদ দিছে যদি তোমাৰ কিবা যদি বুজিবৰ কাৰণে জানিবৰ কাৰণে এতিয়া বাকী আছে মই আশীৰ্বাদ কৰিছোঁ মোৰ আশীৰ্বাদত তোমাৰ অপূৰ্ণ সমস্ত ভাৱনাবিলাক পূৰ্ণ হ'ব গতিকে সেই সুখমণি নিৰ্গুণ পুৰুষৰ মনত আশীৰ্বাদ তোমাৰ হাতত আছে তোমাৰ লগত আছে সেইকাৰণে তুমি কোৱা এনে এখন শাস্ত্ৰৰ কথা কোৱা যিখন নাৰায়ণ ক্ষেত্ৰত স্বয়ং প্ৰভু ভগৱন্তৰ বাংময় মূৰ্তিটো সুখমণিৰ জৰিয়তে পৰীক্ষিত হৃদয়ত তেওঁ স্থাপন কৰি দিছিল ঠিক তেনেকৈ কলি যুগত আমাৰ দৰে ব্ৰহ্মবাদী লোকসকলে যদি কলিৰ মলৰ পৰা উদ্ধাৰৰ এটা ৰাস্তা আমি কৰি নিদিওঁ তেতিয়াহ'লে আমি এই কৰ্ম কৰি বিষয়ে পৰি থাকি আমাৰ কোনো লাভ নহ'ব গতিকে এইখিনিতে আমি অকণমান প্ৰাসংগিকতাৰে আমি উল্লেখ কৰিব বিচাৰিছোঁ সদৌ অসম সাধু সেৱক সন্মিলন সাধু শব্দটো শুনাৰ লগে লগে আমাৰ দেহ মনত কিবা নহয় কিবা এটা পবিত্ৰ ভাৱ জাগৰণ হয় সেই সাধুসকলৰ সন্মিলন মানে আমি কি কৰি যাওঁ সমস্ত জগতৰ পৰা সেই সাধুসকলৰ এক মহাসংগম মহাতীৰ্থ য'ত আমি ঈশ্বৰৰ কৃপাত লাভ কৰিছোঁ আমি উপলব্ধি কৰিব লাগিব এই সাধুৰ সমস্ত ভাৱনাই সমস্ত জগতখনক সমাজখনক শুদ্ধ কৰিব পাৰিব লাগিব গতিকে আমি অপকতা হিংসা দেশ ইত্যাদি ইত্যাদি বিষয়ৰ ভাৱনাবিলাক ত্যাগ কৰি যদিহে আমি আধ্যাত্মবাদেৰে মানৱতাবাদেৰে যদি আমি নিজৰ ধৰ্ম কৰ্ম ঈশ্বৰৰ সৈতে সমৰ্পণ কৰিব পাৰোঁ তেতিয়াহে আমি সাধু সেৱক সন্মিলনত সমবেত হোৱাৰ লাভ হ'ব তাৰ বিপৰীতে যদি আমি সামান্য কথাতে বিষয়ত
আমাৰ যিটো আহত ৰূপ সেইটো যদি আমি প্ৰকাশ কৰোঁ আমাৰ আচৰণত তেতিয়াহ'লে আমাক সাধু বুলি আমি পৰিচয় দিলে আমি আনৰ পৰা নিন্দাৰহে সন্মুখীন হ'ব লাগিব সমাজ আমি তেতিয়া গুৰুত্ব কৰিব নোৱাৰোঁ সাধুৰ প্ৰতি যদি কোনোবা জনে ভালে হওক বেয়াই হওক যদি অপপ্ৰচাৰ কৰিবৰ কাৰণে এটা সুযোগ পায় তেতিয়াহ'লে সমাজৰ কাৰণেও অনিষ্টকাৰক আৰু নিজৰ কাৰণেও কিন্তু অনিষ্টকাৰক গতিকে আমি আচৰণ শুদ্ধ কৰিবলৈ আমি সদায় যত্ন কৰিব লাগিব আমাৰ এটা শব্দ কোনোবাই শুনিবলৈ মানে অতি আকৰ্ষণ কৰিবলৈ তেওঁলোকে অপেক্ষা কৰি থাকিব লাগিব গতিকে এনেকুৱা এক মহাসাধু সন্মিলনত সমাজখনক যেনেকুৱা এক পবিত্ৰ সমাজখনক এক নিৰ্মল আমি ৰূপ দিব পাৰিম আজি ৪,০০০ বছৰৰ আগতে নদীকা অৰণ্যত এই নীতি সমাজে উগ্ৰস্বৰূপক প্ৰশ্ন কৰি জগতৰ কল্যাণৰ কাৰণে তেওঁলোকে নিজকে সমৰ্পণ কৰিছিল বাৰু আহক এতিয়া উগ্ৰস্বৰূপে নীতিমুনিসকল